আজি প্ৰশ্ন হ'ল বিজ্ঞানসন্মত বাস্তৱবাদ কাক বোলে? বাহ্যিক বস্তুৰ প্ৰকৃতি আৰু জ্ঞাতাই তাক কি ধৰণে জানিব পাৰে সেই প্ৰসংগত লোকৰ বৈজ্ঞানিক ভিত্তিটোকে বৈজ্ঞানিক বাস্তৱবাদ বোলে। জন লোকৰ মতে বস্তু এটাক আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ আৰু বস্তু এটাক তাৰ প্ৰতিকল্প বা প্ৰতিনিধিৰ ইমেজ আৰু কপিৰ দ্বাৰা জানিব পাৰোঁ। বাহ্য বস্তু এটাৰ গুণৰ জৰিয়তে বস্তুটোৰ সম্বন্ধে জ্ঞান পাওঁ। বস্তুৰ গুণ কিছুমান মনৰ পৰা স্বতন্ত্ৰ নহয়, অৰ্থাৎ কিছুমান গুণ বস্তুত থাকে আৰু কিছুমান গুণ জ্ঞাতাৰ মন বা চেতনাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে জন লোকে বস্তুত দুই প্ৰকাৰৰ গুণ থাকে, বাহ্যিক বস্তুত দুই প্ৰকাৰৰ গুণ থাকে বুলি উল্লেখ কৰিছে। মুখ্য গুণ প্ৰাইমাৰী কোৱালিটি, যিবোৰ গুণ স্বতন্ত্ৰ অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে তাক মুখ্য গুণ বোলে, যেনে বস্তুৰ আকাৰ, ওজন, বিস্তৃতি, পৰিমাণ ইত্যাদি। আনহাতে গৌণ গুণ ছেকেণ্ডাৰী কোৱালিটি, যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ নহয় অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল তাক গৌণ গুণ বোলে, যেনে বস্তুৰ ৰূপ, ৰস, সোৱাদ, গন্ধ ইত্যাদি।